নমস্কাৰ। আপুনি যদি নিজকে ভাবি আছে যে দেশখন বা জনসাধাৰণক আপুনি আগবঢ়াই লৈ যাব পৰা ক্ষমতাটো আপোনাৰ গাত আছে, আৰু যদি আপুনি ভাবে যে নিজকে মই নেতা হ'ম আৰু সকলো জনসাধাৰণক ভালকৈ পৰিচালনা কৰিম, তেনেহ'লে আপোনাৰ বাবে এটা সুখবৰ। আপুনি ঘৰত বহি নাথাকিব, আপুনি ওলাই আহক, ওলাই আহি আজিয়ে দিল্লীলৈ উৰা মাৰক। দিল্লীত উৰা মাৰিলে আপোনাৰ কি হ'ব, আপোনাৰ এটা পজিটিভ আপোনাৰ বাতাবৰণ এটা ওলাই পৰিব। যদি আপুনি সঁচাকৈ ভাবে যে ৰাজনীতি কৰিম বুলি বা ৰাজনীতিক পথাৰত যুদ্ধত মোকাবিলা কৰিম বুলি, তেতিয়াহ'লে আপুনি একদম জনসাধাৰণৰ মাজত ওলাই আহক। ওলাই আহি আপুনি সকলোৰ লগতে সমস্যা সমাধান কৰাৰ বাবে মোকাবিলা কৰক। কোনো দল, কোনো সংগঠন, কোনো নেতা, কোনো মন্ত্ৰী, কোনো জনসাধাৰণৰ বাবে নাভাবে। সেইবাবে আপুনি এটা কথাই চিন্তা কৰক, যদি সঁচাকৈ ভাবে যে সকলো মানুহকে আপুনি আগবঢ়াই লৈ যাব বিচাৰে, তেতিয়াহ'লে আপুনি আপোনাৰ কামবিলাক কৰিব লাগিব। এতিয়া যিহেতু দিল্লীৰ কথাটো মই ক'লোঁ, দেশৰ বাতাবৰণটোৱে এনেকুৱা হৈ আছে। এতিয়া মানে একদম লোহা গৰম, মাৰি দিয়া হাতুৰি। ৰাজনীতিকৰ বাতাবৰণটো এতিয়া গৰম হ'ব। আপুনি আগৰ 2011 চনৰ আপুনি চিন্তা কৰক, সেই অনশনক লৈয়ে কংগ্ৰেছক পৰাজয় কৰাইছিলে। আৰু এতিয়াও অনশনক লৈ আপুনি আপোনাৰ লিডাৰশ্বিপ জনসাধাৰণক দেখুৱাব পাৰিব। কোনো নেতা মন্ত্ৰীক আপুনি ভৰসা কৰিব নালাগে, কোনো নেতা মন্ত্ৰীক আপুনি হেৰি কৰিব দিব নালাগে, কাৰণ সেই নেতা মন্ত্ৰীয়ে আপোনাক এদিন তলত পেলাব। গতিকে আপুনি আগবাঢ়ি যাওক। সকলোকে কৈছোঁ মই, যাৰ যাৰ মনত মানে আশা আছে, বিশেষকৈ মই এই ব্যক্তিজনক ক'ম, যিজন ব্যক্তিয়ে বহু বছৰ ধৰি দল সংগঠনৰ লগত জড়িত, তথাপিতো দিছপুৰ সমষ্টিৰ পৰা নিৰ্দলীয়কৈ হিচাপে তেওঁ খেলিছিলে, কিন্তু তথাপি কি নহ'ল, জয় নহ'ল। সেইবাবে তেখেতে নতুন দল এটা খোলাৰ বাবে চৰ্চা এটা আৰম্ভ কৰিছিলে। জনসাধাৰণৰ সমাগম যিহেতু কম, আপুনি ৰাষ্ট্ৰীয়তাবাদক বিশ্বাস কৰি আঞ্চলিকতাবাদ আৰম্ভণি কৰক, কিন্তু ৰাষ্ট্ৰীয়তাবাদ লাগিবই। আপুনি দিল্লীত যাওক, অনশনৰ মানুহখিনিৰ লগত আপুনি যোগাযোগ কৰক। যোগাযোগ কৰি আপুনি অসমৰ যোনে য'ত ৰাজনীতি কৰে কৰক, আপত্তি নাই, কিন্তু ভাল হ'ব লাগিব। আপুনি আজি ৰাজনীতিক চাওকচোন, আপুনি কেনেকুৱা যে আপুনি হস্পিটালত যাব নোৱাৰে, ডক্তৰে লুটি আছে, আপুনি যিকোনো টেক্সত আপুনি যাব নোৱাৰে, কেৱল টেক্স দিবই লাগিব। কোনো জনসাধাৰণক এটা ভাল ফলাফল দেখাই থকা নাই, কেৱল লুটা লুটি, ইজনে সিজনক লুটি আছে, ইজনে সিজনক লুটি আছে, কেৱল লুটি ছিষ্টেম কৰি টকাবিলাক উপাৰ্জন কৰি আছে। দেশৰ ভাল চিন্তা কোনো কৰা নাই, একদম ধুনীয়াকৈ খাই লৈ জীয়াই আছে। তেওঁলোকে সেইবিলাকেই দেশৰ উন্নতি বুলি ভাবি আছে। আপুনি যদি নিজকে ভাবে যে মই দেশখন প্ৰতিটো নৱপ্ৰজন্মক আগবঢ়াই লৈ যাব পৰা মোৰ ক্ষমতা আছে বুলি যদি আপুনি ভাবে, তেনেহ'লে আপুনি ফ্ৰণ্টত ওলাই আহক। ওলাই আহি আপুনি একদম ৰাজহুৱা কাম আৰম্ভণি কৰি দিয়ক। কাৰণ যেতিয়া আপুনি ৰাজহুৱা কাম আৰম্ভণি কৰিব, কোনো ৰাজনীতিক দল কাৰো নহয়, মই দলৰ নাম নকওঁ, কোনো ৰাজনীতিক দলে আপোনাক নাচায়। আপোনাৰ যদি সাহস আছে, আপোনালোকে যদি নিজকে ভাবে যে মই এই দেশৰ হয়, মই কাম কৰিম, দেশৰ বাবে মই হেৰি কৰিম, একদম উপযুক্ত সময়। আপুনি সেই সময়ত আপুনি তাতে খোজ পেলাই দিয়ক। আপুনি লিডাৰ বা নেতা হ'বই, একদম 100% চিয়'ৰ। সময়টো কিন্তু আহি গৈছে এই 2026 চনত। 3 বছৰত 29ত ইলেকশ্যন একদম জোৰদাৰ হ'ব। গতিকে যিসকল ব্যক্তিয়ে মনতে ভাবি আছে, ঘৰত বহি নহয়, মনতে ভাবি আছে যে হয় তেওঁলোকে মানে আসনত থাকিব, তেতিয়াহ'লে আপোনালোকে ৰাজনীতিকৰ একদম পৰিকল্পনাবিলাক, আপোনালোকে ৰণনীতিবিলাক একদম ধুনীয়াকৈ বনালে মানে আপুনি নেতা হোৱাটো খাটাং। কোনোবাই মুখ্যমন্ত্ৰী হ'ব, কোনোবাই লুটিব, কোনোবাই মাটি কিনিব, কোনোবাই ঘৰ বনাব, কোনোবাই গাড়ী কিনিব,
এইবিলাক যদি আপোনালোকৰ সপোন আছে তেনেহ'লে ঘৰতে বহি বঢ়িয়াকৈ থাকক। লুটালুটি ছিষ্টেমটো যদি আপোনালোকে ভাবি আছে যে মই লুটিবৰ কাৰণে ৰাজনীতি কৰি আছোঁ, লুটিবৰ কাৰণে যদি ৰাজনীতি কৰি আছোঁ বুলি ভাবি আছে, তেনেহ'লে আপোনালোকে ঘৰতে বহি থাকক। কিমান সমস্যা জনসাধাৰণৰ, অৰ্থনৈতিক ব্যৱস্থা একেবাৰে শূন্য, একদম শূন্য। এটা ভালকৈ আপোনাৰ দোকান নচলে, এটা ভালকৈ ব্যৱসায় নাই। কেৱল ধনীবিলাকে কিন্তু বঢ়িয়াকৈ পেঞ্চন লৈ বঢ়িয়াকৈ চলি আছে। কিন্তু যিখিনি তলৰ শ্ৰেণীৰ মানুহ, আজি এনেকুৱা মানে আমি স্বাধীন ভাৰতৰ দেশৰ মানুহ, কিন্তু আমাৰ কিছুমান মানুহে বেলেগৰ ঘৰত বাচন ধুই ভাত খাব লগা হৈ আছে। তাতকৈ আৰু দুখৰ কথা নাই যে আমি গোলামী কৰি আছোঁ। আজিও গোলাম বুলিয়ে ক'লোঁ। আগতে ইংৰাজৰ দিনত কৰিছিলোঁ, আজিকালি আমি এই ধনীবিলাকৰ ব্যক্তিৰ ঘৰত গোলাম কৰি থকাৰ নিচিনা হৈছে। বাচন ধুই যদি আমি ভাত খাব লগা হয় হোটেলত বা মানুহৰ ঘৰত, তাতকৈ দুখৰ কথা নাই। আপোনালোকে কথাখিনি ভাবি চাব, ভাবি চাই আপুনি ভাল নেতা এজন হওক, সকলোকে আগবঢ়াই লৈ যাওক, সকলো দেশৰ মানুহক আগবঢ়াই লৈ যাওক। মই সেইখিনিয়ে পৰিকল্পনা আপোনালোকৰ ওচৰত ক'লোঁ। আৰু আপোনালোকে ভালকৈ দেশখন আগবঢ়াই লৈ যায়, নতুন প্ৰজন্মক যাতে আগুৱাই লৈ যায়, সেইখিনিয়ে মই কামনা কৰিম। ধন্যবাদ।